আজি এটা মই এনেকুৱা বিষয়বস্তু লৈ আহিছোঁ যিটো বিষয়বস্তুৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা তথা খেলুৱৈ সকলোৰে কাৰণে এই বিষয়বস্তুটোৰ গুৰুত্ব অতিকৈ প্ৰয়োজনীয়। গতিকে তেনেকুৱা এটা বিষয়বস্তুৰ কাৰণে আজি মই আপোনালোক সকলোৰে ওচৰলৈ লৈ আহিছোঁ। গতিকে এই বিষয়বস্তুটোৰ বিষয়ে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ এই ভিডিঅ'টো চাই থাকিব। গতিকে আমি সেই বিষয়বস্তুটো কি আমি এতিয়া সেইটোৰ বিষয়ে আমি আলোচনা কৰিম আৰু সেইটো হৈছে ভিটামিন। গতিকে ভিটামিনৰ প্ৰয়োজনীয়তা আমাৰ কাৰণে ভিটামিন কিমান প্ৰয়োজন, আমি ভিটামিন কেনেকুৱা খাদ্যবস্তুৰ পৰা লাভ কৰিব পাৰোঁ, ভিটামিনে আমাক কেনেকুৱাকৈ সহায় কৰে, এই সকলোবিলাক আমি আলোচনা কৰিম। তেতিয়াহ'লে আমি আৰম্ভণিৰ পৰা শেষলৈ এই ভিডিঅ'টো চাই থাকোঁ বলক। আমি প্ৰথমে ভিটামিন এৰ বিষয়ে আমি আলোচনা কৰিম। ভিটামিন এ এনেকুৱা এটা বহুতো কাৰকৰ সমষ্টি যিয়ে আমাৰ শৰীৰৰ গঠন প্ৰক্ৰিয়া অতি উন্নত কৰে, আনকি শৰীৰৰ শক্তিবৰ্ধক হিচাপেও কাম কৰে। ইয়াক প্ৰকৃতিৰ বিভিন্ন খাদ্যবস্তুৰ পৰাই আমি লাভ কৰিব পাৰোঁ। ভিটামিন এ আমাৰ শৰীৰৰ হাৰ্ট, কিডনী আদিয়ে সঠিকভাৱে কাম কৰাত সহায় কৰে। আনকি ভিটামিন এ আমাক বিভিন্ন বেমাৰ আজাৰৰ পৰাও ৰক্ষা কৰে। এই বিভিন্ন বেমাৰ আজাৰৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ, আমি প্ৰথমে ল'ব লাগিব চকুৰ ক্ষেত্ৰত, বিশেষকৈ ৰাতি দেখা নোপোৱা বেমাৰ হোৱাৰ পৰা ভিটামিন এ আমাক ৰক্ষা কৰে। নম্বৰ 2, কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতাও ভিটামিন এ গঢ়ি তোলে। আনকি হাড়ৰ গঠন প্ৰক্ৰিয়াটো ভিটামিন এ আমাক সহায় কৰে। এজন মানুহে স্বাস্থ্য ভালে ৰখাত ভিটামিন এ বিশেষভাৱে সহায় কৰে। এজন প্ৰাপ্তবয়স্ক পুৰুষক প্ৰতিদিনে 900 মিলিগ্ৰাম আৰু মহিলাক 700 মিলিগ্ৰাম ভিটামিন এৰ প্ৰয়োজন হয়। ভিটামিন এৰ অভাৱৰ কাৰণে আমাৰ বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে। যেনে আমি যদি চাব যাওঁ, সচৰাজাতীয় বেমাৰ হোৱাৰ ক্ষমতাটো ভিটামিন এৰ অভাৱৰ কাৰণে বাঢ়ি যায়। ঠিক তেনেদৰে ছালৰ বিভিন্ন বেমাৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও ভিটামিন এৰ অভাৱৰ কাৰণে বাঢ়ি যাব পাৰে। গতিকে এনেকৈ আমি যদি চাব যাওঁ, ভিটামিন এ আমাক বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। গতিকে মানুহৰ ক্ষেত্ৰত ভিটামিন এ অতিকৈ প্ৰয়োজনীয় হয়। গতিকে আমি প্ৰকৃতিৰ পৰা আমি ছবিত দেখুওৱা বিভিন্ন খাদ্যবস্তু হওক বা ফল মূলৰ পৰা ভিটামিন এ আমি আহৰণ কৰি আমি যাতে আমাৰ শৰীৰ সুস্থ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে এইবাৰ আমি মেগনেছিয়াম ভিটামিনৰ বিষয়ে আমি আলোচনা কৰিম। মেগনেছিয়াম ভিটামিন একচুৱেলি আমি কি খাদ্যৰ পৰা লাভ কৰিব পাৰোঁ, মেগনেছিয়াম ভিটামিনে আমাৰ শৰীৰত কেনেকুৱাকৈ সহায় কৰে, অৰ্থাৎ মেগনেছিয়াম ভিটামিন আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ, এই সকলোবিলাক আমি আলোচনা কৰিম। আচলতে মেগনেছিয়াম এটা এনেকুৱা ভিটামিন যি আমাৰ শৰীৰৰ সকলোবিলাক মাচুল সঠিককৈ ৰখাত সহায় কৰে। ইয়াৰ উপৰি আমাৰ শৰীৰৰ হাৰ্ট অৰ্থাৎ কলিজাতেও সঠিক ধৰণে কাম কৰি থকা প্ৰক্ৰিয়াটো মেগনেছিয়ামে নিয়ন্ত্ৰণ কৰি ৰাখে। আনকি আমাৰ শৰীৰৰ ব্লাড প্ৰেছাৰো মেগনেছিয়ামে নিয়ন্ত্ৰণ কৰি ৰাখে। গতিকে ব্লাড প্ৰেছাৰৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মেগনেছিয়ামৰ যথেষ্ট ভূমিকা আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমাৰ শৰীৰৰ তেজৰ গুটিবিলাকত যিয়ে বাধা দিয়ে, অৰ্থাৎ ৰেজিষ্টেঞ্চ অফ ফ্ল' অফ ব্লাড হিচাপে যি কলেষ্টৰেলে কাম কৰে, সেই কলেষ্টৰেলৰ কাৰ্যক্ষমতাও মেগনেছিয়াম ভিটামিনে কমাই আনে। ইতিমধ্যে আমি গম পালোঁ মেগনেছিয়াম ভিটামিনে আমাক কি ক্ষেত্ৰত সহায় কৰিব পাৰে। আচলতে কি হৈছে, আমাৰ শৰীৰৰ ভিতৰত সংঘটিত হোৱা বিক্ৰিয়াসমূহৰ ভিতৰত মেগনেছিয়ামৰ দ্বাৰা অতি কমেও প্ৰায় 600টা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। আৰু এই বিক্ৰিয়াবিলাকৰ কাৰণে আমাৰ শৰীৰত যথেষ্ট পৰিমাণে শক্তি উৎপন্ন হয়। অৰ্থাৎ মানুহ এজনক সুস্থ সবল কৰি ৰখাত মেগনেছিয়ামৰ এই বিক্ৰিয়াকেইটাৰ যথেষ্ট গুৰুত্ব আছে। এইবাৰ আমি
কেনেকৈ বিভিন্ন উৎসত থকা খাদ্যবস্তুৰ পৰা আমি মেগনেছিয়াম লাভ কৰি সেই মেগনেছিয়ামৰ দ্বাৰা কেনেকুৱাকৈ আমি আমাৰ শৰীৰটো সুস্থ সবল কৰি ৰখাৰ কাৰণে প্ৰয়োজনীয় শক্তি লাভ কৰিব পাৰোঁ আমি সেইটো সম্পৰ্কে আলোচনা কৰিম। কেনেদৰে বিভিন্ন খাদ্যবস্তুৰ পৰা মেগনেছিয়াম লাভ কৰিব পাৰি আৰু ইয়াৰ পৰা যথেষ্ট পৰিমাণে শক্তি আহৰণ কৰিব পাৰি আমি সেইটো দেখুৱাম। ইতিমধ্যে আমি বিভিন্ন খাদ্যবস্তুবিলাক দেখুৱাই দিয়া হৈছে। এই খাদ্যবস্তুবিলাক আচলতে আমি সচৰাচৰ প্ৰকৃতিৰ পৰাই আহৰণ কৰিব পাৰোঁ। যেনে আমি যদি চাব যাওঁ কল, এইটো আমি সকলোৱে ব্যৱহাৰ কৰোঁ আৰু ইয়াক সহজতে আমি ঘৰত লাভ কৰিব পাৰোঁ। ঠিক একেদৰে ৰঙালাওৰ গুটি, উৰহীৰ গুটি, এই সকলোবিলাক আমি ঘৰতেই লাভ কৰিব পৰা যায় আৰু এইবিলাকৰ পৰা যথেষ্ট পৰিমাণে মেগনেছিয়াম আহৰণ কৰিব পৰা যায় আৰু এই মেগনেছিয়ামৰ পৰাই আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় শক্তি লাভ কৰিব পাৰোঁ। গতিকে আমি প্ৰকৃতিৰ বিভিন্ন খাদ্যবস্তুৰ পৰাও মেগনেছিয়াম আহৰণ কৰিব পাৰোঁ আৰু আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় শক্তি আমি লাভ কৰিব পাৰোঁ। আমি গম পালোঁ মেগনেছিয়ামে কেনেকুৱাকৈ বিভিন্ন উৎসৰ পৰা আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় শক্তি যোগান ধৰে। কিন্তু এটা কথা মনত ৰখা প্ৰয়োজন, অৰ্থাৎ এটা বিশেষ গুৰুত্বপূৰ্ণ কথা হৈছে যেতিয়া এজন মানুহে এক্সাৰচাইজ কৰি থাকে, সেই এক্সাৰচাইজ কৰি থকা সময়ত মানুহজনে ৰেষ্টত থকাতকৈ 10 পৰা 20% অতিৰিক্ত মেগনেছিয়ামৰ প্ৰয়োজন হয়। এই ক্ষেত্ৰত যদি আমি উদাহৰণ হিচাপে চাব যাওঁ, এজন ভলীবল খেলুৱৈ তেওঁৰ শৰীৰৰ বাহুবিলাক সঠিকভাৱে লৰচৰ কৰি থকা আৰু তেওঁ জঁপিওৱা, এই দুয়োটা পৰিঘটনা সঠিককৈ উন্নত কৰি ৰখাৰ কাৰণে সেই খেলুৱৈজনে প্ৰতিদিনে 250 মিলিগ্ৰাম মেগনেছিয়াম ল'ব লাগে। অৰ্থাৎ তেওঁৰ এই শৰীৰৰ এই দুয়োটা জঁপিওৱা আৰু তেওঁৰ বাহুবিলাকৰ সঠিক উন্নত কৰাৰ কাৰণে তেওঁ প্ৰতিদিনে 250 মিলিগ্ৰাম মেগনেছিয়ামৰ প্ৰয়োজন হয়। গতিকে আমি খেলুৱৈসকলৰ ক্ষেত্ৰতো মেগনেছিয়ামৰ যে গুৰুত্ব আছে আমি সেইটো বস্তু গম পালোঁ। মানুহৰ ক্ষেত্ৰত সৃষ্টি হোৱা ডায়েবেটিছ ৰোগীৰ বিষয়ে অধ্যয়ন কৰি গম পোৱা গৈছে যে 48% মানুহে ডায়েবেটিছ 2 বেমাৰত ভোগে তাৰ ব্লাডত মেগনেছিয়ামৰ পৰিমাণ কমকৈ থকাৰ কাৰণে। গতিকে মেগনেছিয়ামৰ গুৰুত্ব আমাৰ কাৰণে কিমান প্ৰয়োজনীয় সেইটো আমি সহজেই অনুমান কৰিব পাৰোঁ। ইতিমধ্যে আমি মেগনেছিয়াম ভিটামিনৰ সকলো দিশবিলাক আমি আলোচনা কৰিলোঁ। মেগনেছিয়াম ভিটামিন আমি ক'ৰ পৰা পাব পাৰোঁ, মেগনেছিয়াম ভিটামিনে আমাক কেনেকুৱাকৈ সহায় কৰে, আমি এই সকলোবিলাক আমি গম পালোঁ। কিন্তু আমি এটা কথা সকলোৱে মনত ৰখা উচিত যে আমাৰ সৰ্বসাধাৰণৰ বাবে সচৰাচৰ যিটো ব্লাড প্ৰেছাৰৰ সমস্যা, সেই ব্লাড প্ৰেছাৰটো নোহোৱা কৰাৰ ক্ষেত্ৰত মেগনেছিয়াম ভিটামিনে বিশেষভাৱে সহায় কৰে। গতিকে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মেগনেছিয়াম ভিটামিনৰ গুৰুত্ব অতিকৈ প্ৰয়োজনীয়।